ওম শান্তি। আজিৰ তাৰিখ ২৬ মাৰ্চ ২০২২। প্ৰাতঃমুৰলী বাগদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া বেহদৰ ৰাতি পূৰা খবৰ হৈছে, দিন হ'ব, ঘৰলৈ উভতি যাব লাগিব। সেইকাৰণে এতিয়া দুৱাৰে দুৱাৰে দিগ্ভ্ৰান্ত হৈ ঘূৰি ফুৰা বন্ধ কৰা। আৰু আজিৰ প্ৰশ্ন, কোনটো এটা অভ্যাসৰ আধাৰত তোমালোক সন্তানসকলে সেৱা বহুত ভালদৰে কৰিব পাৰা? পিতাই উত্তৰত কৈছে, যদি অতি কমেও ৮ ঘণ্টালৈকে স্মৃতি স্থায়ী হৈ থাকে, এইটো অভ্যাস হৈ গ'লে তেতিয়া সেৱা বহুত ভালদৰে কৰিব পাৰা। কিয়নো স্মৃতিৰেই গোটেই বিশ্বত পবিত্ৰতা আৰু শান্তিৰ প্ৰকম্পন বিয়পে। স্মৃতিৰেই বিকৰ্মও বিনাশ হ'ব আৰু পদে উচ্চ প্ৰাপ্ত হ'ব। পিতাই কৈছে যে স্মৃতিৰে বিকৰ্মও বিনাশ হ'ব আৰু পদো উচ্চ প্ৰাপ্ত হ'ব। সেইকাৰণে এই আত্মিক যাত্ৰাত কেতিয়াও ভাগৰি পৰিব নালাগে। দেহৰ বোধ এৰি দেহী অভিমানী হোৱাৰ নিৰন্তৰ অভ্যাস কৰি থাকিব লাগে। আৰু আজিৰ গীত, ৰাত কে ৰাহি থক মত জানা। নিৰাশৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। সন্তানসকলে সাৱধান বাণী শুনিলে। পিতাই সন্তানসকলক সাৱধান কৰি দিলে যে নিশাৰ পথিক, কিয়নো এতিয়া তোমালোকৰ বাবে দিন আহি আছে। এয়া হৈছে বেহদৰ ৰাতি আৰু দিন। বেহদৰ ৰাতি পূৰা হয় আৰু বেহদৰ দিনৰ স্থাপনা হৈ আছে। এতিয়া তোমালোক সন্তানসকল, আত্মাসকল নিজৰ ঘৰলৈ যাব লাগে, যাৰ বাবে তোমালোকে আধাকল্প ভক্তি কৰিলা। পিতাই কৈছে, যাৰ বাবে তোমালোকে আধাকল্প ভক্তি কৰিলা, কিন্তু তোমালোকে পিতাক বিচাৰি উলিয়াব নোৱাৰিলা, কিয়নো তেওঁৰ নাম ৰূপ সলনি কৰি দিলে। এতিয়া তোমালোকে জানা যে পিতাই দিন অথবা কলিযুগৰ পৰা সত্যযুগলৈ যোৱাৰ মাৰ্গ দেখুৱাই আছে। পিতাই বুজাইছে, ভ্ৰষ্টাচাৰী বুলি তেওঁলোকক কোৱা হয় যিসকল বিকাৰেৰে জন্ম হয়। ভাৰতবাসীয়ে পিতাকেই পাহৰি গৈছে। গীতাৰ ভগৱান নিৰাকাৰ, তেওঁৰ সলনি সাকাৰ কৃষ্ণৰ নাম দি দিছে। পিতাই কৈছে যে তেওঁৰ সলনি সাকাৰ কৃষ্ণৰ নাম দি দিছে। এইটো হৈছে ভীষণ ভুল, যাৰ বাবে আধাকল্প দুখ ভোগ কৰিবলগীয়া হৈছে। দুখ ভোগ কৰাবৰ বাবে ভুল নিমিত্ত হৈছে। এয়াও নাটকৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। ভক্তি মাৰ্গত দিগ্ভ্ৰান্ত হৈ ঘূৰি ফুৰে। যদি পিতাক জানি লয়, তেন্তে দিগ্ভ্ৰান্ত হৈ ঘূৰি ফুৰাৰ দৰকাৰ নাই। তোমালোকে এতিয়া পিতাক জানিছা। শ্ৰীকৃষ্ণ যদি এইটো ৰূপত আহে, তেন্তে তেওঁক চিনি পোৱাত কিমান অসুবিধা নহ'ব। পিতাই কৈছে যে শ্ৰীকৃষ্ণ যদি এইটো ৰূপত আহে, তেন্তে তেওঁক চিনি পোৱাত কোনো অসুবিধা নহ'ব। তৎক্ষণাৎ সকলোৱে চিনি ল'ব, কিন্তু এওঁটো ইমান গুপ্ত যে তোমালোকে সন্তানসকলেও পাহৰি যোৱা। কৃষ্ণকতো কোনেও পাহৰিব নোৱাৰে। গোটেই জগত একেবাৰে উবুৰি খাই পৰিব। এনেকৈ ভাবিব যে শ্ৰীকৃষ্ণইতো আমাক স্বৰ্গলৈ লৈ যাব, কিয়নো তেওঁতো স্বৰ্গৰ মালিক হয়, তেওঁক কোনেও এৰিয়েই নিদিব। কিন্তু বুজিবলৈ বহুত যুক্তি লাগে। যদি বুজোৱাৰ যুক্তি নাজানে, তেন্তে ক'ৰবাত অহিত কৰি দিয়া। পিতাই কৈছে ক'ৰবাত অহিত কৰি দিয়ে, কিয়নো নিজেই পূৰা বুজা নাই যে কাৰোবাক ভালদৰে সিদ্ধ কৰি হিচাপ নিকাচ শুনাব পাৰিব। এই সময়ত সকলো পতিত। গায়নো আছে, পতিত পাৱন সীতাৰাম। কিন্তু পাৱন কৰি তোলোতাজন কোন, এয়া কোনেও নাজানে। গীতাৰ ভগৱান কৃষ্ণ বুলি বুজি লৈছে। ৰামৰতো কোনো শাস্ত্ৰ নাই। এনেকুৱা নহয় যে ৰামায়ণ কোনো ৰামচন্দ্ৰৰ শাস্ত্ৰ। ক্ষত্ৰিয়ৰ
ধৰ্ম কোনো ৰামে প্ৰতিষ্ঠা কৰা নাই। ব্ৰাহ্মণ, দেৱতা আৰু ক্ষত্ৰিয় তিনিওটা ধৰ্ম একেলগে শিৱ বাবাই প্ৰতিষ্ঠা কৰে। তোমালোকৰ ভিতৰতো কম সংখ্যক আছে যিয়ে এই কথাটি বুজিব পাৰে। ৰজা ৰাণীটো এযোৰ হয়, বাকী প্ৰজা আৰু দাস দাসীটো অনেক হয়। আগতে ৰজাসকলৰ অনেক দাস দাসী আছিল, কোনোবা মনোৰঞ্জনৰ বাবে, কোনোবা নৃত্য কৰিবলৈ। নৃত্যৰ ৰুচিটো তাতো বহুত থাকে। বাকী ৰজা ৰাণী বহুত কম হয়। যিসকলে ভালদৰে বুজে আৰু বুজাব পাৰে। প্ৰদৰ্শনী সেৱাৰ পৰা গম পোৱা যায় যে কোনে কোনে ভালদৰে বুজাব পাৰে। প্ৰথম কথা এইটো বুজাব লাগে যে ভগৱানক নজনাৰ কাৰণে সৰ্বব্যাপী বুলি কৈ দিছে। দ্বিতীয়তে কৃষ্ণক ভগৱান বুলি কোৱাৰ বাবে স্বৰ্গ ৰচনা কৰোঁতা শিৱ বাবাৰ নাম নাইকিয়া কৰি দিছে। নিৰাকাৰ পিতাহে সকলোৰে ৰচয়িতা হয়। সেই এজনকে স্মৰণ কৰিব লাগে, তেওঁৱে ৰাজযোগ শিকায়। কিন্তু গীতাত যে কৃষ্ণ ভগৱানুবাস বুলি লিখি দিছে, সেইকাৰণে হাতত গীতা তুলি লৈ মিছা শপত লয়। এতিয়া কোৱা, কৃষ্ণ সৰ্বত্ৰ বিৰাজমান হৈ আছেনে? নে নিৰাকাৰ পৰমপিতা সৰ্বত্ৰ বিৰাজমান হৈ আছে, সকলো বিবুদ্ধিত পৰি আছে? এতিয়া তোমালোক সন্তানসকলে পুৱাতে অৰ্থাৎ অমৃতবেলা উঠি বুজোৱাৰ অভ্যাস কৰিব লাগে। ৰজা জনকৰ দৃষ্টান্ত এনেকৈ কয়, অষ্টাবক্ৰই জনকক জ্ঞান দিলে। কিন্তু এয়া কোনো ব্ৰহ্মজ্ঞানটো নহয়, এয়া হৈছে ব্ৰহ্মা জ্ঞান। ব্ৰহ্মা কুমাৰীসকলে এই জ্ঞান দি আছে, ব্ৰহ্মা কুমাৰী নহয়, ব্ৰহ্ম কুমাৰী নহয়। পিতাই কৈছে ব্ৰহ্মা কুমাৰীসকলে এই জ্ঞান দি আছে, ব্ৰহ্ম কুমাৰী নহয়। তেওঁলোকে ব্ৰহ্মক ঈশ্বৰ বুলি ভাবে, কিন্তু নহয়। ঈশ্বৰটো পিতা হয়, পিতাৰ নাম হৈছে শিৱ। ব্ৰহ্মটো তত্ত্ব হয়। এই সকলোবোৰ কথা ভোদা বুদ্ধিৰ সকলে বুজিব নোৱাৰে। ক্ৰমানুসৰি দাস দাসীও হয়। বুজিব লাগে যে যদি মই কাকো ভালদৰে বুজাব নোৱাৰোঁ, তেন্তে মোৰ ভূমিকা পাছৰ ফালে হ'ব। গতিকে পুৰুষাৰ্থ কৰিব লাগে। গোটেই জগতত যি কিছু শিকায় সেয়া দেহ অভিমানেৰে শিকায়। দেহী অভিমানী তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনো নহয়। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে, যিসকল আত্মা অভিমানী হয়, আমাক আত্মাসকলক শুনায়। আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কয়, আত্মাই কয়, মই শুনিব নোৱাৰোঁ, মোৰ কৰ্মেন্দ্ৰিয় ত্ৰুটিপূৰ্ণ। গতিকে দেহী অভিমানী হোৱাৰ ক্ষেত্ৰত পৰিশ্ৰম হয়। সত্যযুগত দেহী অভিমানী হৈ থাকে, বাকী পৰমাত্মাৰ জ্ঞান নাই। পিতাই কয় মোক তাত কোনেও সোঁৱৰণ নকৰে, তাত দৰকাৰেই নাই। সোঁৱৰণ অথবা স্মৃতি একে কথা। তেওঁলোকে মালা হাতত লৈ মুখেৰে ৰাম ৰাম বুলি কৈ থাকে। ইয়াততো ৰাম বুলি কোৱাটোও ভুল হৈ যায়। শুদ্ধ শব্দ হৈছে শিৱ বাবা, কিন্তু শিৱ শিৱ বুলিও ক'ব নালাগে। পিতাক স্মৰণ কৰিবলৈ জানো নাম উচ্চাৰণ কৰা হয়? পিতাক স্মৰণ কৰা এয়া হৈছে যাত্ৰা। পাৰ্থিৱ যাত্ৰাত গ'লে স্মৃতিত ৰাখে যে আমি অমৰনাথলৈ গৈ আছোঁ। তেওঁলোকে নামটো উচ্চাৰিবলগীয়া হয়, নহয় জানো? তোমালোকে একোৱেই জপ কৰিব নালাগে। তোমালোকে জানি গৈছা, এতিয়া নাটক পূৰা হ'ব। আমাৰ 84 জন্ম পূৰা হ'ল। এই পুৰণা চোলা অৰ্থাৎ শৰীৰ এৰিব লাগে। ভূমিকা পালন কৰি কৰি পতীত হ'বই লাগে। পিতাই কয়, এয়া যি মনুষ্য সৃষ্টিৰূপী বৃক্ষ আছে, তাৰ মূল শিপা পচি গ'ল, বাকী ঠাল ঠেঙুলি বাচি আছে, এয়াও তমোপ্ৰধান হৈ গ'ল। বৃক্ষৰ আয়ুস এতিয়া পূৰা হয়। পুনৰাই নাটক পুনৰাবৃত্তি হ'ব। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰিব। অন্য কোনো জগত নাই। যদি আছে তেন্তে আমি কিয় পঢ়োঁ? কয়, বাবা পুনৰ আহি ৰাজযোগ শিকাওক, গীতাৰ জ্ঞান শুনাওক, পাৱন কৰি তোলক।
কিন্তু আমি পতীত কেনেকৈ হ'লোঁ এয়া কোনেও নাজানে। এতিয়া তোমালোকে জানা যে আমি পাৱন আছিলোঁ। পুনৰ ইতিহাস পিতাই কৈছে যে পুনৰ ইতিহাস পুনৰাবৃত্তি হয়। এতিয়া পিতাই কয় উভতি ঘৰলৈ যাব লাগে। ঘৰততো পিতাই থাকে, কয় পৰমধামত থাকে, আকৌ পাহৰি যায়। আত্মাসকলো ব্ৰহ্মাণ্ডত থাকে। এইখন হৈছে সৃষ্টি, ইয়াত মনুষ্য থাকে। ব্ৰহ্মাণ্ডত আত্মাসকল থাকে, পুনৰ ইয়াত ভূমিকা পালন কৰিবলৈ আহে। ওপৰত আকাশতত্ত্ব আছে, সকলোৰে ভৰি মাটিত আছে। বাকী শৰীৰ ক'ত আছে সেয়াটো আকাশতত্ত্বইহে। পিতাই কৈছে সেয়াটো আকাশতত্ত্বতেই আছে। তাততো আত্মাসকল তৰা ৰূপত থাকে। তাত সৰি পৰা কোনো বস্তু নাই যে আমি সৰি পৰিম। বিজ্ঞানীসকল ৰকেটত যায়, চক্ৰ লগাই, আকৌ বাহিৰলৈও ওলায়। লিখেও সৰি পৰাৰ ভয় নাই। ইমান আকৰ্ষণ আছে যে মনুষ্য আকাশতত্ত্বত থাকি যায়। তেন্তে ইমান সূক্ষ্ম আত্মা মহাতত্ত্বত কিয় থাকিব নোৱাৰিব? নিবাসৰ স্থান তাতেই আছে। এই সূৰ্য, চন্দ্ৰ, তৰা বহুত ডাঙৰ। এইবোৰে কেনেকৈ ৰৈ আছে? কোনো ৰছী আদিতো নাই। এই গোটেই নাটকখন ৰচি থোৱা আছে। আমি 84 চক্ৰত আহোঁ। এয়া হৈছে বৃক্ষ। কিমান ডাঙৰ ঠাল ঠেঙুলি আছে। বাকী সৰু সৰুবোৰ জানো চাব পাৰিবা? বাবাইও সংক্ষেপ বুজায়, যিসকল পাছত আহে তেওঁলোকে নিশ্চয় কম জন্মই ল'ব। বাকী এজন এজনৰ হিচাপ নুশুনাব। তোমালোকে জানা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। যাৰ দ্বাৰা স্থাপনা হ'ল তেওঁৱে আকৌ প্ৰতিপালন কৰিব লাগে। ব্ৰহ্মা, বিষ্ণু, শংকৰ তিনিওজন দেৱতাই বেলেগ বেলেগ। বাকী এনেকুৱা নহয় যে ব্ৰহ্মাৰ 3খন মুখ আছে। এনেকুৱা হ'ব নোৱাৰে। পিতাই কয় সন্তানসকল তোমালোক একেবাৰে অবুধ হৈ গৈছা। পিতা আহি বুদ্ধিমান কৰি তুলিছে। এতিয়া তোমালোক সকলো সীতা ৰাৱণৰ কাৰাগাৰত আবদ্ধ হৈ আছা। তোমালোকেও বান্দৰ আছিলা, তোমালোকৰে সেনা ল'লে। পিতাই কৈছে যে তোমালোকেই বান্দৰ আছিলা, তোমালোকৰে সেনা ল'লে। তোমালোককেই মন্দিৰৰ যোগ্য কৰি তুলিলে। এতিয়া ৰাজধানী স্থাপন হৈ আছে। যিয়েই যিমান শ্ৰীমতত চলিব সিমানেই উচ্চ পদ পাব। তোমালোকে জানা যে আমাৰ মম্মা বাবা 1 নম্বৰত যায়। স্থূল বতনত তোমালোকৰ সন্মুখত বহি আছে। সূক্ষ্ম বতনতো দেখিবলৈ পোৱা যায় যে বহি আছে। আকৌ বৈকুণ্ঠতো দেখিবলৈ পোৱা। প্ৰথমে অনেকক সাক্ষাৎকাৰ কৰোৱা হ'ল। সকলো জানো কৃষ্ণ হৈ যাব? বাল্য লীলা আদি দেখুৱাই পুৰুষাৰ্থ কৰাবৰ বাবে। পুৰুষাৰ্থ অবিহনে মহাৰজা মহাৰাণীতো নোহোৱা। যিসকল দৃঢ় নিশ্চয় বুদ্ধি হয় তেওঁলোক একেবাৰে স্থায়ী হৈ যায়। বাবা, মইতো আপোনাক কেতিয়াও এৰি নিদিওঁ। কোনোৱে আকৌ এনেকৈ কৈ এৰিও দিয়ে। আশ্চৰ্যজনকভাৱে শুনে, কয়, আঁতৰি গুচি যায়। আৰম্ভণিৰ সময়ৰ প্ৰবচন। এতিয়াও এই সকলোবোৰ হৈয়ে থাকে। এনেকৈ কয়, কল্প পূৰ্বেও এনেকৈ আঁতৰি গৈছিল। কাৰো ওপৰত ভৰসা নাই। যেনেকৈ শ্বাসৰ ওপৰত ভৰসা নাই, বাবাৰ হৈ আকৌ মৰি যায়। ঈশ্বৰীয় জন্মদিন পালন কৰিও মৰি যায় অথবা হাত এৰি দিয়ে। বাবাই বাৰে বাৰে কৈ থাকে, তোমালোকে এনেকৈ বুজিবা যে আমি এতিয়া নিজৰ মৰমৰ ঘৰলৈ যাব লাগে। সেইকাৰণে পিতা আৰু ঘৰ স্মৃতিলৈ আহে। ভক্তি মাৰ্গতো আধাকল্প স্মৰণ কৰিছা, কিন্তু উভতি কোনেও যাব নোৱাৰে। নাজানে তেন্তে কেনেকৈ যাব পাৰিব? তেওঁলোক আত্মিক যাত্ৰী কেনেকৈ হ'ব পাৰে? তোমালোক এতিয়া পূৰা যাত্ৰী হৈছা। যিসকলে বেছিকৈ স্মৰণ কৰে তেওঁলোকৰ পাপ খণ্ডন হৈ যায়। যাত্ৰাৰ প্ৰতিও ধ্যান ৰাখিব লাগে। অন্তিম সময়ত 8 ঘণ্টা তোমালোকৰ এইটো সেৱা হৈ থাকিল। পিতাই কৈছে অন্তিম সময়ত 8 ঘণ্টা তোমালোকৰ এইটো সেৱা হৈ থাকিল।
তেতিয়াও বহুত ভাল। এয়া হৈছে শান্তি আৰু পবিত্ৰতাৰ প্ৰকম্পন বিয়পাই দিয়া। স্মৃতিৰে বিকৰ্মও বিনাশ হ'ব আৰু পদো উচ্চ প্ৰাপ্ত হ'ব। সেইকাৰণে কোৱা হয়, নিশাৰ পথিক ভাগৰি নপৰিবা। কলিযুগৰ অন্তমানে ব্ৰহ্মাৰ ৰাতি পুৰা হোৱা। সকলো নিশ্চয় উভতি যাব লাগে। আত্মিক ঘৰক স্মৰণ, অৰ্থাৎ পিতাই কৈছে যে সকলো নিশ্চয় উভতি যাব লাগে। আত্মিক ঘৰক অৰ্থাৎ পৰমধামক স্মৰণ কৰিব লাগে। আত্মাসকল এতিয়া যাব লাগে, দেহৰ বোধ এৰিব লাগে, দেহী অভিমানী হ'ব লাগে। এয়া হৈছে স্মৃতিৰ যাত্ৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে দৃঢ় নিশ্চয় বুদ্ধিৰ হৈ দৃঢ় সংকল্প কৰিব লাগে যে পিতাৰ হাত কেতিয়াও নেৰো। পিতা আৰু ঘৰক অৰ্থাৎ পৰমধামক বাৰে বাৰে স্মৰণ কৰিব লাগে। দ্বিতীয়তে দেহী অভিমানী হ'বৰ কাৰণে পৰিশ্ৰম কৰিব লাগে। 5 বিকাৰ ৰূপী ৰাৱণৰ বন্দিত্বৰ পৰা মুক্ত হ'বৰ বাবে শ্ৰীমতত চলিব লাগে। পিতাই কৈছে 5 বিকাৰ ৰূপী ৰাৱণৰ বন্দিত্বৰ পৰা মুক্ত হ'বৰ বাবে শ্ৰীমতত চলিব লাগে। মন্দিৰৰ লায়ক হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ বৰদান। জ্ঞানযুক্ত ভাৱনা আৰু স্নেহ সম্পন্ন যোগৰ দ্বাৰা উৰন্ত কলাৰ অনুভৱ কৰোঁতা পিতাৰ সমান হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা। যিসকল জ্ঞানস্বৰূপ যোগী আত্মা আছে তেওঁলোক সদায় সৰ্বশক্তিৰ অনুভৱ কৰি বিজয়ী হয়। যিসকল কেৱল স্নেহী বা ভাৱনাস্বৰূপ হয় তেওঁলোকৰ মন আৰু মুখেৰে সদায় বাবা বাবা উচ্চাৰিত হৈ থাকে। সেয়েহে সময়ে সময়ে সহযোগ প্ৰাপ্ত হয়। কিন্তু পিতাই কৈছে কিন্তু সমান হোৱাৰ ক্ষেত্ৰত জ্ঞানী যোগী আত্মাসকল সমীপৰ হয়। সেয়েহে যিমান ভাৱনা আছে সিমানেই জ্ঞান স্বৰূপ হওক। জ্ঞানযুক্ত ভাৱনা আৰু স্নেহ সম্পন্ন যোগ, এই দুটাৰ সন্তুলনে উৰন্ত কলাৰ অনুভৱ কৰায়, পিতাৰ সমান কৰি তোলে। আৰু আজিৰ শ্লোগান। সদায় স্নেহী বা সহযোগী হ'বলৈ হ'লে সৰলতা আৰু সহনশীলতাৰ গুণ ধাৰণ কৰা। আৰু আজি মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। ওম শিৱোহম। সেয়া আমিয়েই আছিলোঁ, আমিয়েই হ'মগৈ, এই শব্দবোৰৰ যথাৰ্থ অৰ্থ। ওম শান্তি। এয়া যি শব্দ উচ্চাৰণ কৰা হয় যে সেয়া আমিয়েই আছিলোঁ, আমিয়েই হ'মগৈ। শিৱোহম, মই অহম, আত্মাই পৰমাত্মা। এতিয়া এই মহাবাক্য কোনে উচ্চাৰণ কৰে আৰু এই শব্দবোৰৰ যথাৰ্থ অৰ্থনো কি? যেতিয়া ওম শব্দটি কোৱা হয়, ওমৰ অৰ্থ হৈছে মই আত্মা শান্তস্বৰূপ হওঁ। এইটো নিশ্চয় হ'লে তেতিয়া মই আত্মাই পৰমাত্মা হওঁ এইষাৰ কথা ক'ব নোৱাৰে। তেতিয়াতো এনেকৈয়ে বুজিব যে মই আত্মা পৰমাত্মাৰ সন্তান হওঁ। গতিকে এই ওম শব্দটি কোৱাটো আত্মাসকলৰ অধিকাৰ হয়। আকৌ যেতিয়া আমিয়েই আছিলোঁ, আমিয়েই হ'মগৈ বুলি কোৱা হয়, তেন্তে এই কথাষাৰৰ অৰ্থ হৈছে আমিয়েই পূজ্য আছিলোঁ, আমিয়েই পূজাৰী হ'লোঁ, আমিয়েই পূজ্য। এতিয়া এইষাৰ কথাও আত্মাইহে ক'ব পাৰে। মনুষ্যই এনেকৈ যি কয় মই অৰ্থাৎ অহম, আত্মাই পৰমাত্মা। এতিয়া এইষাৰ কথা কেৱল পৰমাত্মাইহে ক'ব পাৰে, কিয়নো তেওঁৱেই একমাত্ৰ আত্মা যি পৰমাত্মা হয়। আকৌ এনেকৈ যি শিৱোহম বুলি কয় সেয়াও পৰমাত্মাইহে ক'ব পাৰে, কিয়নো তেওঁ শিৱ হয়। গতিকে এই শব্দবিলাকৰ অৰ্থও তেতিয়াহে জানে যেতিয়া পৰমাত্মা আহি এই জ্ঞান দিয়ে। বাকী অন্য ধৰ্মাৱলম্বীয়ে
খ্ৰীষ্টিয়ান আদিয়ে এইটো গম নাপায় যে আমি পোপ হ'মগৈ। পিতাই কৈছে তেওঁলোকৰ এইটো জ্ঞানেই নাই। এতিয়া আমি এই জ্ঞান পাইছোঁ যে আমি দেৱতা হ'মগৈ। আমাৰ সন্মুখত দেৱতাসকলৰ স্মাৰক চিত্ৰ আছে আৰু লগতে তেওঁলোকৰ জীৱন চৰিত্ৰ বুৰঞ্জী গীতা ভাগৱত সন্মুখত আছে, কিয়নো আমি আদিৰ পৰা অন্তলৈকে গোটেই কল্পৰ চক্ৰত আছোঁ আৰু সেই ধৰ্মপিতাসকল যেতিয়া আহে তেওঁলোক কল্পৰ মাজত আহে। সেয়েহে তেওঁলোকে আমিয়ে আছিলোঁ কথাষাৰ ক'ব নোৱাৰে। ওম শব্দটি ক'ব পাৰে। ভাল বাৰু, ওম শান্তি।